হয় আজি মুৰাজাৰ আৰক্ষী থানাত দেখিছে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সকলো স্তৰৰ কাৰ্যকৰ্তা ওলাই আহিছে। আজি আহি চৌধুৰী বাজাৰ আউটপোষ্টত আৰু মুৰাজাৰ আৰক্ষী থানাত আজি FIR দিছে। যোৱা ঈদৰ দিনাখন হোজাইত গো মাংস লৈ বিতৰ্ক হৈছিলে আৰু তাত হোজাই জিলা প্ৰশাসনে প্ৰত্যক্ষভাৱে জড়িত হৈ স্থানীয় ৰাইজক লৈ সেই গোটেই পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰিছিলে। দুয়োটা সম্প্ৰদায়ৰ মাজত এটা অপ্ৰীতিকৰ সৃষ্টি হৈছিলে, কিন্তু স্থানীয় ৰাইজৰ আৰু হোজাই জিলা প্ৰশাসনৰ উদ্যোগত শান্ত হ'বলৈ ধৰিছিলে। তাৰ মাজতে হঠাৎ এজন চিলনীৰ নিচিনা আহি কৰবা নগৰৰ পৰা আহি এটা কিবা সংগ্ৰামী বোলে কি আব্দুল মুছব্বিৰ নে মুছব্বিৰ আহমেদ এনেকৈ এজন মানুহ আহি গোটেই হোজাই জিলাখনৰ যি শান্তি শৃংখলা আছে পৰিৱেশ বিনষ্ট কৰিবলৈ বিচাৰিছিলে। আৰু তেতিয়া তাত লোকেল মানুহ নাছিলে। সন্ধিয়াৰ সুযোগ লৈ তেওঁ সৰু সৰু বাচ্চা লৈ 4-5জন সৰু সৰু বাচ্চা লৈ নাবালক বাচ্চা লৈ তেওঁ কিবা ধৰ্ণা চৰ্ণা দি গৈছে। আমি তেখেতক ধিক্ষাৰ জনাইছোঁ, এনেকা কৰিব নাপায়। যিহেতু আপুনি গ্ৰাউণ্ড ৰিপৰ্টটো নাজানে আৰু আপোনাৰ তাত কিবা হেৰিও নাই। আৰু আপুনি এটা বস্তু দেখিছোঁ মই, আপুনি কৈছে ছ'চিয়েল মিডিয়া যে তৃতীয়পক্ষ জড়িত হৈ আছে। যদি আপোনাৰ তাত তৃতীয়পক্ষ জড়িত হৈ আছে, এতিয়ালৈকে হোজাই প্ৰশাসনে বিচাৰি আছে যে আচল ৰহস্যটো কি আৰু কোনে এই কাণ্ড কৰিলে। গতিকে মই আৰক্ষী প্ৰশাসন হোজাই প্ৰশাসনক মই অনুৰোধ জনাইছোঁ, এই মানুহজনক অতি সোনকালে কৰায়ত্ব কৰি তাৰ পৰা তৃতীয়পক্ষ জড়িত হৈ আছে, নিশ্চয় তেওঁৰ তাত ইভিডেন্স আছে, তেওঁ জানে গোটেই বস্তুটো, তাক ধৰি পেলাই গোটেই বস্তুটো ওলাব লাগে। আৰু হোজাইৰ এটা শান্তিময় পৰিৱেশ আৰু 14 সূৰ্য যেতিয়ালৈকে থাকিব এই পৃথিৱীখনত, তেতিয়া আমাৰ হোজাই শান্তিবোধ থাকিব। আৰু আমাৰ এটা বিশ্বাস, আমাৰ হিন্দু মুছলিম বুলি কোনো কথা নাই। আমি এজনে আনজনে ধৰ্মৰ পৰস্পৰৰ যিখিনি উৎসৱ আছে আমি সহায় কৰোঁ আৰু এটা শান্তিৰ পৰিৱেশ। বোলে এইবিলাক কিছুমান মানুহ আছে, ধৰি লওক আলিম উলামাৰ নিচিনা টুপি দাঢ়ি ৰাখিব, কিন্তু আৱেগিক দেখাব, বিভিন্ন সংগ্ৰামবিলাক দালাল টাইপৰ হয়। গতিকে আপোনালোকে ৰাইজে ইতিমধ্যে সংকল্প কৰিছে যে এনেকুৱা ভণ্ডবিলাক পালে হোজাই য'তে পাব, হোজাই জিলাৰ ভিতৰত পালে ধৰি আৰক্ষী প্ৰশাসনক চমজাই দিব।